নমস্কাৰ বন্ধুসকল, আজি যিহেতু সদৌ অসম ভূঞা সমাজ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত তথা নাহৰকটীয়া আঞ্চলিক সমিতি আৰু কদমনি যি বাইলুং ভেটি শাখা সমিতি সহযোগত খুব ধুনীয়াকৈ তেখেতসকলক সমিতি গঠনৰ লগতে এখন সজাগতা সভা আয়োজন কৰিছিলে। তো তাত গ'লো, খুব ধুনীয়া ধুনীয়া আলোচনা এইখিনি হ'ল আৰু সাংস্কৃতিকৰ সৈতে তেখেতসকলক শৈক্ষিক সামাজিক উত্তৰণৰ কাৰণে সমাজখন কি ধৰণে আগুৱাই নিব পাৰি যথাশ্ৰেণী আলোচনা পৰ্যালোচনাৰ খুব এক সুন্দৰ অনুষ্ঠান। তো তার কিছু আভাস আপনার দেখাবলে আছে এই ভিডিওটি চেষ্টা করি। বিয়ে ম্যাডামই আমরা আবার কি করতে লাগবে এই সভাত আজি আমি অতিকৈ আনন্দিত হলো। জোহার আর নমস্কার। সদৌ অসম ভূঞা সমাজ ডিব্ৰুগড় জিলা সমিতি তথা নাহৰকটীয়া আঞ্চলিক সমিতি আৰু নাহৰকটীয়া আঞ্চলিক মহিলা সমিতিৰ সহযোগত আমি আজি এই বাইলুং ভাটি স্থানত আমি কদমনি মানে বাইলুং ভাটি প্ৰাথমিক কমিটি আজি গঠন কৰিবলৈ লৈছোঁ। আৰু এই প্ৰাথমিক কমিটি গঠন হোৱাৰ লগতে আমি সজাগতা সভাও আমি ঠিক কৰিছোঁ। আৰু এই সভাত আজি আমি অতিকৈ আনন্দিত হ'লোঁ। আমাৰ আচাৰো কিছুমান বিষয়ববীয়া আহিলে আৰু লগতে আমাৰ যি জনজাতি যি বিষয়ববীয়া আছে তেখেত সকলো আহি আমাৰ এই সভাৰ খুব এটা সৌষ্ঠৱ বৃদ্ধি কৰিলে। আৰু আমি অনাগত যি 2025 চনত আমাৰ যি প্ৰতিষ্ঠা দিৱস আমি অনুষ্ঠিত কৰিম, সেই উপলক্ষে আমি যোৱা 23 তাৰিখ 6 মাহ যি তিনিআলি চাহ বাগিচা প্ৰাথমিক কমিটিৰ আমি গঠন কৰি আৰম্ভ কৰিছোঁ। আৰু আজি আমাৰ সৌভাগ্যক্ৰমে আমি আজি এই
এই বালুংঘাটি স্থানতে পদমণি আৰু মানে বালুংঘাটি সন্মিলিত হিচাপে আমি প্ৰাথমিক কমিটি গঠন কৰিছোঁ, যাতে অনাগত দিনত আমিও সদৌ অসম ভূঞা সমাজৰ প্ৰত্যেকটা নেতৃত্ব লোৱা প্ৰত্যেকটা কাৰ্যসূচী আমি নাহৰকটীয়া আঞ্চলিকে আমি সমানভাৱে আগুৱাই যাব পাৰোঁ, তাৰে আমাৰ প্ৰথম পদক্ষেপ আছে। ধন্যবাদ।